নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ভামহত পান কণী সুপাৰী কয়লা সিন্ডিকেটৰ পিছত ৰাজ্যত এবাৰ চলিছে কোভিড সিন্ডিকেট ধানুকা কিকিকে ধৰি একাশত ঠিকাদাৰে চলাইছে এই সিন্ডিকেট এই মহা অভিযোগ এপিডব্লিউ অধ্যক্ষ অভিজিৎ শৰ্মাৰ চলিছে কোভিড সিন্ডিকেট কোভিডৰ নামত ঠিকাদাৰে চলাইছে লুণ্ঠন ৰাজ ডাঙৰ মন্ত্ৰীজনৰ জ্ঞাতসাৰী চলিছে সিন্ডিকেট মুখ্যমন্ত্ৰীলৈ অভিযোগ পত্ৰ আসাম পাব্লিক ওয়ার্কসৰ অসমত আপোনাৰ কয়লা সিন্ডিকেট সুপাৰী সিন্ডিকেট পানৰ সিন্ডিকেট এইবিলাকটো চলি আছে নতুনকৈ এটা নতুন সিন্ডিকেট এটা আৰম্ভ হৈছে এটো হল কোভিড সিন্ডিকেট এই কোভিড-19 বেমাৰটো এটো কিছুমানৰ কাৰণে অভিয়াপ হৈছে কিছুমানৰ কাৰণে এটা বেপাৰ হৈছে যেনেকৈ আপোনাৰ স্বাস্থ্যকৰ্মী স্বাস্থ্য মন্ত্ৰী এইখিনি কাৰণে এটো এটা কষ্ট আৰু ধানুকা তাৰপিছত আপোনাৰ ৰাজীৱ বৰা NHMৰ কিছুমান বিষয়া কৰ্মচাৰী তেওঁলোকৰ কাৰণে এইটো এটা বেপাৰ এটা উৎসৱ হৈছে কোভিডৰ আতংকত ৰাইজ আতংকিত হৈ থকাৰ সময়তে এই মহা অভিযোগ উত্থাপন কৰিছে আসাম পাব্লিক ওয়ার্কসৰ অধ্যক্ষ অভিজিৎ শৰ্মাই এইটো হল কোভিড সিন্ডিকেট সিন্ডিকেটৰ বাবে কোভিড এক উৎসৱ আৰু কোভিডৰ বিভিন্ন ঠিকা কেইজনমান মাফিয়া ঠিকাদাৰে লাভ কৰিছে বুলি অভিযোগ শৰ্মাৰ ধানুকা কিকি জৈন দেউৰা জাজতিয়া বাৰ্মা কংগ্ৰেছৰ দিনৰ জনসংযোগ কেলেংকাৰীৰ নায়ক ৰাজীৱ বৰা এজন বহু বিতৰ্কিত ACS বিষয়াৰ পত্নী GRD ঘনশ্যামকে ধৰি কোটি কোটি টকাৰ 2 নম্বৰী অংক কৰি কোভিডৰ নামত বেপাৰ চলোৱাৰ অভিযোগেৰে মুখ্যমন্ত্ৰীলৈ দ্বিতীয়খন পত্ৰ লিখিলে অভিজিৎ শৰ্মাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দ্বিতীয়খন চিঠি লিখিলো যে কোভিডৰ নামত এটা বেপাৰ চলি আছে আজি আপোনাৰ কেইজনমান মানুহৰ নাম আমি লওঁ আপোনাৰ এজন হল ধনুকা GRD এখন ফাৰ্ম আছে এজন হল কিকি আপোনাৰ টেন্ট হাউস আৰু খাদ্যৰ মাফিয়া কিকি এজন হল আপোনাৰ ৰাজীৱ বৰা তাৰপিছত আমি যদি কওঁ ৰাজেন্দ্ৰ দেউৰা তাৰপিছত আমি নাম লওঁ মোহিত জাজতিয়া ৰাহুল জৈন তাৰপিছত আপোনাৰ মহিন্দ্ৰ বাৰ্মা এজন বিতৰ্কিত ACS বিষয়া সেই বিষয়া আৰু তেওঁৰ পত্নী এইবিলাক হল এটা এটা সিন্ডিকেট যি মানুহৰ উখদক লৈ খেলিছে পিপি কিট ট্ৰিলিয়াৰ N95 মাস্ক আদিৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ লগতে স্বাস্থ্য বিভাগে ক্ৰয় কৰা 50,000 পিপি কিট ক'ত আছে বুলিও প্ৰশ্ন অভিজিৎ শৰ্মাৰ আজি 50,000 পিপি কিট আনা হৈছে সেই 50,000 পিপি কিট ক'ত আছে এতিয়া আমাক হেতু লাগে ক'ত আছে গৰৰ সৰ্গ যেনেকৈ বিচাৰি নাপায় পিপি কিটখিনি আমি বিচাৰি নাপাম নেকি কাৰণ আমাৰ সন্দেহ হয় সেই পিপি কিট বাহিৰত বিক্ৰী কৰিব পাৰে মন্ত্ৰীয়ে গম নোপোৱাকৈ কৰিব পাৰে কাৰণ গোটেই কাৰবাৰটো NHMৰ বিষয়া কৰ্মচাৰীয়ে কৰি আছে মন্ত্ৰীয়ে গমেই নাপায় মন্ত্ৰীক বদনাম আনিবলৈ সেই 50,000 পিপি কিটৰ যদি কোনোবাই বিক্ৰী কৰি ফেলাই যদি প্ৰাইভেট নাৰ্ছিং হোমত বা কোনোবাই যদি ব্যৱহাৰ কৰে কি হ'ব দিল্লীত মাফিয়া ঠিকাদাৰ নাই কাৰণেই দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ৰাইজক হাস্পতাললৈ যাব নালাগে বুলি আহ্বান কৰাৰ কথাও উল্লেখ কৰিলে অভিজিৎ শৰ্মা কেজৰিৱাল ডাঙৰীয়াৰ যিটো স্বাস্থ্য বিভাগ শৰ্মাই কৰা এই অভিযোগৰ পাছত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া লক্ষণীয় হ'ব ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰে সমূহ সময়ত আক্ৰান্ত ইজনৰ পিছত সিজন যোদ্ধা চিকিৎসকৰ পৰা সাফাই কৰ্মীলৈ আৰক্ষীৰ পৰা ৰাজনৈতিক নেতালৈ মহামাৰী কৰোনাৰ কালগ্ৰাহৰ পৰা সাৰি যোৱা নাই কোনো কৰোনাৰে সমূহ সময়ত আক্ৰান্ত ইজনৰ পিছত সিজন যোদ্ধা চিকিৎসকৰ পৰা সাফাই কৰ্মীলৈ আৰক্ষীৰ পৰা ৰাজনৈতিক নেতালৈ মহামাৰী কৰোনাৰ কালগ্ৰাহৰ পৰা সাৰি যোৱা নাই কোনো শেহতীয়াকৈ ৰাজ্যত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোনা মহামাৰীয়ে কোভিড-19ত আক্ৰান্ত হৈ সোমবাৰে পুনৰ প্ৰাণ হেৰুৱালে এজন আৰক্ষী জোৱানে কৰোনাত আক্ৰান্ত হৈ নৱম আৰক্ষী বেটেলিয়নৰ নায়ক ৰাজেশ নাৰ্জাৰীৰ মৃত্যু ইফালে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজভৱনৰ 70 জন লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ৰাজ্যপালৰ সচিব মীনাক্ষী সুন্দৰমো কোভিড-19ত আক্ৰান্ত 4 জুলাইত ৰাজভৱনৰ 2 জন লোকৰ গাত ধৰা পৰিছিল কোভিড-19 পজিটিভ তাৰ পাছৰে পৰা সোমবাৰলৈ 70 জন লোক সংক্ৰমিত হ'ল এই মাৰাত্মক ভাইৰাছত
কামৰূপ জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ পিছতো এই পৰ্যন্ত ৰোধ কৰিব পৰা নাই ৰাজভৱনত কৰোনাৰ সংক্ৰমণ। কোভিডৰ পৰা কোনো সাৰি যোৱা নাই। সন্মুখৰ পৰা যিসকলে যুঁজ দি গৈছে আৰক্ষীৰ লোকসকলো কৰোনাত আক্ৰান্ত হৈছে। এই পৰ্যন্ত 869গৰাকী আৰক্ষী আক্ৰান্ত হৈছে কৰোনাত। তাৰে ভিতৰত 484গৰাকী ইতিমধ্যে আৰোগ্য লাভ কৰিছে আৰু এজনৰ মৃত্যু হৈছে। কোভিডত আক্ৰান্ত আৰক্ষী তাৰ লগতে জনপ্ৰতিনিধিও। হয়, চৰকাৰ প্ৰশাসনতো জোকাৰণি তুলিছে কৰোনাৰ সংক্ৰমণে। সোমবাৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ দেহতো ধৰা পৰে কৰোনাৰ সংক্ৰমণ। সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন বিধায়কগৰাকী। মহামাৰী কৰোনাত আক্ৰান্ত হোৱা ৰাজ্যৰ ৫মজন বিধায়ক অতুল বৰা। ইয়াৰ পূৰ্বে বিজেপিৰ আন 4গৰাকী বিধায়ক ক্ৰমে কৃষ্ণেন্দু পাল, নাৰায়ণ ডেকা, নৱনীতা সন্দিকৈ আৰু বলিন চেতিয়া আক্ৰান্ত হৈছিল কৰোনা মহামাৰীত। আনহাতে শিলচৰৰ সাংসদ সুস্মিতা দেৱো সাৰি নগ'ল কৰোনাৰ হাতোৰাৰ পৰা। কেৱল ৰাজনৈতিক নেতাই নহয়, আৰক্ষী প্ৰশাসনৰো কেইবাগৰাকী উচ্চপদস্থ আমোলা বিষয়াও শেহতীয়াকৈ আক্ৰান্ত হৈছে মহামাৰী কৰোনাত। ইফালে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ হৃদপিণ্ড গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাও কৰোনাত আক্ৰান্ত হোৱাত বৃদ্ধি পাইছে শংকা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে গুৱাহাটী মহানগৰী। গুৱাহাটীত শিথিল হ'ল লকডাউন, খোল খালে সকলো ধৰণৰ দোকান। দীৰ্ঘদিনৰ মূৰত ৰাজপথত ঘূৰিল অটো ৰিক্সা আৰু কেবৰ চকা। 29 জুনৰ পৰা লকডাউন চলি থকা মহানগৰী গুৱাহাটীত সোমবাৰৰ পৰা আৰম্ভ হ'ল আনলক প্ৰক্ৰিয়া। এতিয়া প্ৰশ্ন হৈছে দোকানসমূহ খোলাৰ ক্ষেত্ৰত কেনেকৈ নিৰ্ধাৰণ কৰা হৈছে। পল্টন বজাৰক নোডেল পইণ্ট হিচাপে বাছনি কৰি লৈ পল্টন বজাৰৰ পৰা খানাপাৰাৰ অংশ, সোঁফালৰ অংশ আজি খোলা থাকিব, বাওঁফালৰ অংশ আজি বন্ধ থাকিব। একেদৰে জালুকবাৰীৰ পৰা নাৰেংগীলৈকে বা নুনমাটিলৈকে সোঁফালৰ অংশ খোলা থাকিব, বাওঁফালৰ অংশ বন্ধ থাকিব। জালুকবাৰীৰ পৰা আজাৰালৈকে সোঁফালৰ অংশ খোলা থাকিব, বাওঁফালৰ অংশ বন্ধ থাকিব। একেদৰে খানাপাৰাৰ পৰা নাৰেংগীলৈকে সোঁফালৰ অংশ খোলা থাকিব, 6 মাইলৰ পৰা পাঞ্জাবাৰীৰ ফালে সোঁফালৰ অংশ খোলা থাকিব। আৰু এসপ্তাহ পিছত ইয়াৰ ওলোটা হ'ব, অৰ্থাৎ পল্টন বজাৰৰ পৰা খানাপাৰাৰ বাওঁফালৰ অংশহে খোলা থাকিব। আনলক হোৱাৰ লগে লগে মহানগৰীত দেখা গ'ল যান বাহনৰ চলাচল। আনলক হোৱাৰে পৰা গুৱাহাটী মহানগৰীত দেখা গ'ল বাহনৰ চলাচল। অৱশ্যে নিৰ্দেশনাত কোৱা হৈছিল যে ব্যক্তিগত বাহন, বাইক হওক বা 4চকীয়া বাহন হওক, চলাচলৰ ক্ষেত্ৰত কোনো ধৰণৰ অনুমতি নাথাকিব। কিন্তু শেহতীয়াভাৱে কোৱা হৈছে যদি গুৱাহাটী মহানগৰীত কোনোবাই কাৰ্যালয়লৈকে বা অফিচলৈকে যাবলৈ যদি বাহন ব্যৱহাৰ কৰে, তাত ব্যক্তিগত বাহন ব্যৱহাৰ কৰিব পাৰিব। আৰু এই ঘোষণাৰ পিছতে অফিচ কাছাৰীসমূহ যিহেতু আৰম্ভ হৈছে, গুৱাহাটীত মহানগৰীত দেখা গ'ল যান বাহনৰ ভিৰ। আন্তঃজিলা যাতায়াতৰ বাবে সোমবাৰ আৰু মঙলবাৰ নিৰ্ধাৰণ কৰিছে প্ৰশাসনে। আনলকৰ নিৰ্দেশনাৰ পিছতে সোমবাৰে এই দৃশ্য দেখা গ'ল গুৱাহাটীত। খুলিল সোঁফালৰ দোকান, কিন্তু জৰুৰী সেৱাৰ দোকানসমূহ বাদ দি বন্ধ থাকিল বাওঁফালৰ দোকানসমূহ। কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাসৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ২৭,৪৯৭ বৃদ্ধি হৈছে ভাৰতত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত মৃত্যু ৬৮১ জন আক্ৰান্তৰ। এ পৰ্যন্ত ভাৰতত আক্ৰান্ত ১১,১৮,০৪৩ জন। বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৪০,৪২৫ জন। দিনক দিনে অধিক ভয়ংকৰ হৈছে মহামাৰী কৰোনাৰ সংক্ৰমণ। গভীৰ সংকটৰ দিশে দেশ। কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজখন যে অধিক দীঘলীয়া হ'ব, সেই কথা ইতিমধ্যে নিশ্চিত হৈছে। লকডাউন তথা প্ৰতিৰোধমূলক সকলো ব্যৱস্থাক অসাৰ প্ৰতিপন্ন কৰি ক্ৰমাৎ অধিক জটিল হৈ পৰিছে দেশৰ পৰিস্থিতি। উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মৃত্যুৰ হাৰ। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু ৬৮১ জন আক্ৰান্ত লোকৰ। কৰোনাৰ সংহাৰ আৰম্ভ হোৱাৰ পিছৰে পৰা বিগত ২৪ ঘণ্টাত সৰ্বাধিক ৪০,৪২৫ জন লোক আক্ৰান্ত হৈছে দেশত।
এই পৰ্যন্ত ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে গৈ 11,18,043 জন। দেশৰ ভিতৰতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা মহাৰাষ্ট্ৰত সৰ্বাধিক 11,854 জনৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰত মুঠ আক্ৰান্তৰ সংখ্যা 3,10,455 জনলৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ দক্ষিণ ভাৰতত অধিক বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। তামিলনাডুত 1,70,693 জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 2,481 জনৰ। অন্ধ্ৰপ্ৰদেশত 49,650 জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 642 জনৰ। বিগত 24 ঘণ্টাত অন্ধ্ৰপ্ৰদেশৰ সংক্ৰমণ তামিলনাডুতকৈ অধিক। কৰ্ণাটকত 6,03,772 জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 1,331 জনৰ। ইয়াৰ বিপৰীতে ৰাজধানী দিল্লীত 1,22,793 জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু কাকোৱালি লৈছে 3,628 জনে। দেশজুৰি পৰিস্থিতি জটিল হৈ পৰাৰ সময়তে আজিৰে পৰা ICMRৰ নিৰ্দেশ অনুযায়ী আৰম্ভ হৈছে দেশত কৰোনাৰ ভেকচিনৰ মানৱ দেহত পৰীক্ষণ। দিল্লীৰ এইমছত আৰম্ভ দেশত নিৰ্মিত প্ৰথমটো কৰোনাৰ ভেকচিন কোভাক্সিনৰ পৰীক্ষা। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে দেশৰ 12টা প্ৰতিষ্ঠানক নিৰ্বাচিত কৰিছে ICMRে। উল্লেখযোগ্য যে দেশৰ মুঠ 375 গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত পৰীক্ষা কৰা হ'ব কৰোনাৰ এই ভেকচিনৰ। ইয়াৰে দিল্লীৰ এইমছত সৰ্বাধিক 100 গৰাকী স্বেচ্ছাসেৱকৰ দেহত কৰা হ'ব এই কৰোনাৰ ভেকচিনৰ পৰীক্ষা। এতিয়া সকলোৰে আশা ভাৰত বায়োটেকে প্ৰস্তুত কৰা এই ভেকচিনে দেশবাসীক উদ্ধাৰ কৰিব মহাকাল কৰোনাৰ গ্ৰাসৰ পৰা। নেশ্যনেল ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত বানৰ প্ৰকোপ। এই পৰ্যন্ত বানত 82 জন লোকৰ মৃত্যু হৈছে। আক্ৰান্ত হৈছে লক্ষাধিক লোক। খেতিৰ তেতেলীগুৰিত বলিয়া বানে প্ৰাণ কাহিনীলে খুৰাক আৰু ভতিজাকৰ। ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ। 82 জনৰ মৃত্যু, লক্ষাধিক আক্ৰান্ত। সাহায্য প্ৰদানত গাফিলতিৰ অভিযোগ। খেতিৰ তেতেলীগুৰিত বলিয়া বানে প্ৰাণ কাহিনীলে খুৰাক ভতিজাকৰ। দেওবাৰে বাঢ়নী পানীত সন্ধানহীন হৈছিল মৃদুল মেধি আৰু ৰক্তিম মেধি। দুয়োৰে মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। পুৰত পানী ডুবি 2 জনৰে মৃত্যু হয় আৰু আজি ৰাইজৰ সহযোগতে SDRF পাৰ্টি অহাৰ আগতে ৰাইজে তেওঁলোকক উদ্ধাৰ কৰে। বানে বুঢ়াই পেলোৱা তিয়কত এতিয়া সৎকাৰ কৰিবলৈ অভাৱ হৈছে এটুকুৰা মাটিৰ। দেওবাৰে নিশা বানপানীত ডুবি মৃত্যু হৈছিল প্ৰদীপ বুঢ়াগোহাঁইৰ। মৰণোত্তৰ পৰীক্ষাৰ পাছত প্ৰদীপ বুঢ়াগোহাঁইক সৎকাৰ কৰিবলৈ গৈ হাহাকাৰ লাগিছে স্থানীয় লোকৰ। কৃত্ৰিম বানপানীৰ ফলত 3-4খনকে বেছি গাঁৱত তলগৈ আছে। দুটাকৈ মথাউৰি খহাই নামি অহা বানৰ ঢলে বুঢ়াই পেলালে দুধনৈৰ বহুকেইখন গাঁও। ঘৰৰ ভিতৰত এককাল পানী, চিন মুকাম নোহোৱা হৈছে পথ আৰু পথাৰৰ। ওখ ঠাইত আশ্ৰয় ল'বলৈ নিশাৰ ভাগতে ঘৰ এৰিও নিৰাশ হ'ল শ শ গঞা। কেওফালে কেৱল পানী আৰু পানী। ৰাস্তা ঘাটৰ লগতে দলংখনো উটুৱাই নিয়া বাঢ়নী পানীৰ ঢল দেখি পানীত বুৰ যোৱা ঘৰটোলৈ উভতি আহিবলৈ বাধ্য হ'ল বন্যাত্ম। ভঙা মথাউৰিৰে সোমোৱা পানীৰে বুৰালে দৰঙৰ কলাই গাঁও। ক্ৰমাৎ দ্বিতীয়টো বানত সৰ্বশ্ৰান্ত হোৱাৰ পাছতো জনপ্ৰতিনিধিৰ ছাঁটোকে নেদেখি ক্ষোভত ফাটি পৰিছে বানাক্ৰান্ত লোক। আশ্ৰয় শিবিৰ বিচাৰি হাবাথুৰি খাইছে নগাঁৱৰ বন্যাত্ৰয়। নাই কোনো সাহায্য। বানে উঘৰি কৰা লোকসকলে খাবলৈ পোৱা নাই এমুঠি চাউল। এটুপি পানীৰ অভাৱত নিবাৰণ কৰিব পৰা নাই তৃষ্ণা। সকলোফালে শূন্যতা দেখি লঘোণে ভোকে জৰ্জৰ বানাক্ৰান্তই উজাৰিলে ক্ষোভ। আমাৰ ইয়াত আপোনাৰ এই কালিকাথান ৰাস্তাটোৰ কিনাৰত 17 ঘৰ মানুহ আছে
17 ঘৰ মানুহ বৰ্তমান ৰাস্তা কিনাৰত বাস কৰি থকা হৈছে। এফালে বাস কৰি থকা হৈছে। ইয়াত কোনো মানুহ আহি আজিলৈকে কোনো খা খবৰ লোৱা নাই, একো বস্তু এটা পোৱা নাই। আৰু গতিকে আমাৰ বহুতখিনি অসুবিধাৰ মাজত আমি এই পানীৰ মাজত দিন কটাবলগীয়া হৈছে। কোনো অহা নাই আৰু মই অকণমান আঁতৰত থাকোঁ, বহিছোঁ। খাবলৈ কিবা খোৱাব একো যেনে সুধি চাওক সকলোকে যি অৱস্থা। বাক্সাত মৰা পাগলা দিয়াৰ বানে একাকাৰ কৰিলে নৈ আৰু পথাৰ। চৰকাৰী সাহায্যৰ নামত এটা ফুটা কৰিও নোপোৱা ৰাইজ ওলাই আহি মেৰামতিত লাগিল ভঙা মথাউৰিৰ। ৰাজ সাহায্যৰ পৰা বঞ্চিত হৈছে ৰঙিয়াৰ বানাক্ৰান্ত। জনপ্ৰতিনিধি কিংবা চৰকাৰৰ হেমাহি দেখি দুৰ্গতসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে স্থানীয় দল সংগঠন। বলিয়া বানে ঘৰতে ভগনীয়া কৰিছে চিৰাঙৰ শ পৰিয়ালক। ভূতৰ ওপৰত দানৱ পৰাধি বানৰ লগতে ত্ৰাস চলাইছে খহনীয়াই। বছৰে বছৰে একেই দুৰ্যোগ ভুগি অহা গাঁওবাসীয়ে আজিও নাপালে ৰাজ সাহায্য। ৰাজ্যত বানে 82 জনৰ বান কাহিনীয়াৰ লগতে লাখ লাখ লোকক উঘৰি কৰাৰ পাছতো চৰকাৰ তথা জনপ্ৰতিনিধিৰ নীৰৱতাত ক্ষুব্ধ হৈ পৰিছে বন্যাত্ৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বজালীত বান পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বজালীৰ গহীনপাৰাত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। বানত কিছুদিন পূৰ্বে বজালীৰ গহীনপাৰাত এক মথাউৰি ভাঙি যোৱাৰ ফলত বজালীৰ বিভিন্ন অঞ্চলত বিভীষিকা দেখা পোৱা গৈছিল। ভূটানৰ কুৰিচু বান্ধৰ পানী এৰি দিয়াৰ ফলত নামনি অসমৰ বিভিন্ন জিলাত বানৰ বিভীষিকা আৰম্ভ হয়, যাৰ ফলত বজালীৰ গহীনপাৰাত পহুমৰা নদীৰ মথাউৰি ভাঙি যায়। মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে। প্ৰতিখন জিলাৰ উপায়ুক্তৰ লগতে অন্যান্য বিভাগৰ মুৰব্বীসকলক নিৰ্দেশ দিছোঁ যে কোনো ৰিলিফ কেম্পত কোনো বান আক্ৰান্ত লোকে খাদ্যবস্তুৰ পৰা যাতে বঞ্চিত নহয়। আৰু ইয়াৰ উপৰিও শিশুসকলৰ বাবেও খাদ্য বিশেষভাৱে ব্যৱস্থা লোৱা, জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ ব্যৱস্থা লোৱা, এই কথাও বিশেষভাৱে নিৰ্দেশ দিয়া হৈছে। আৰু এতিয়ালৈকে আমি কোনো ধৰণৰ আপত্তি পোৱা নাই। মই যিমান শিবিৰ ভ্ৰমণ কৰিছোঁ, প্ৰতিটো ঠাইতে বান আক্ৰান্ত লোকে খাদ্যবস্তু পোৱা বুলি কৈছে, চিকিৎসা পোৱা বুলি কৈছে। কাৰণ আমি তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আমি ডাক্তৰ নাৰ্ছ নিয়োগ কৰিছোঁ, দৰৱ পাতিও দিছোঁ। সামন্তভাৱে ঘৰচীয়া জীৱ জন্তুৰ উপৰিও আমাৰ বন্যপ্ৰাণীৰ স্বাস্থ্যৰ বুজ লোৱা হৈছে বা স্বাস্থ্য পৰীক্ষাৰ বাবে ভেটেনেৰী ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে। কাজিৰঙাৰ অভয়াৰণ্য ইতিমধ্যে ভেটেনেৰী ডক্টৰে মুভ কৰিছে। গতিকে সামগ্ৰিকভাৱে অসমৰ ৰাইজক এইখন চৰকাৰে শ্ৰদ্ধা ভক্তিৰে আমি তেখেতসকলক আন্তৰিকতাৰে এই মুহূৰ্তত সহযোগিতা কৰাৰ বাবে প্ৰয়াস কৰিছোঁ। ৰাইজে আমাক সহযোগ কৰিছে, সাংবাদিক বন্ধুসকল আপোনালোকে সহযোগ কৰিছে। কাৰণ বিৰোধীয়ে কিছুমান কথা কেৱল সমালোচনা খাতিৰত সমালোচনা কৰিলে নহ'ব। তেখেতসকলে যদি ক'ৰবাত কোনোবা কেন্দ্ৰত খাদ্য নোপোৱাকৈ কোনোবা মানুহ আছে, তেতিয়াহ'লে দেখুৱাই দিয়ক। স্থানীয় তৎপৰতাৰে তেখেতসকলক খাদ্য বস্তু যোগান ধৰাৰ দায়িত্ব ল'ব। আৰু ইয়াৰ উপৰিও আটাইতকৈ উল্লেখযোগ্য কথা, আমি এই নিৰ্দেশনা দিছোঁ কোনো কাৰণে যাতে কোৱালিটি বেয়া হ'ব নোৱাৰিব, খাদ্য বস্তুৰ কোৱালিটি যাতে কোনো কাৰণে বেয়া হ'ব নোৱাৰিব। আৰু দিনটোৰ শিৰোনাম অব্যাহত থাকিব এটা বিৰতিৰ পাছত। বিৰতিৰ পাছত আপুনি চাই আছে দিনটোৰ শিৰোনাম। ৰঙিয়াৰ মিলনপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ছুইফ্ট ডিজায়াৰ বাহনে খুন্দিয়ালে 2 সাংবাদিকক। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক মহেন্দ্ৰ কলিতা। ব্যক্তিগত সংবাদ মাধ্যমৰ সাংবাদিক মহেন্দ্ৰ কলিতা। আহত সাংবাদিকগৰাকীক সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ছুইফ্ট ডিজায়াৰ চালকে। পুনৰবাৰ জনাব বিচাৰিছোঁ, ৰঙিয়াৰ মিলনপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ছুইফ্ট ডিজায়াৰ বাহনে খুন্দিয়ালে 2 সাংবাদিকক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে সাংবাদিক মহেন্দ্ৰ কলিতা। ব্যক্তিগত সংবাদ মাধ্যমৰ সাংবাদিক মহেন্দ্ৰ কলিতা। আহত সাংবাদিকগৰাকীক সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এই দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ছুইফ্ট ডিজায়াৰ সহ চালকজনে। বিৰলপুৰ চকত আজি প্ৰাগ নিউজৰ সাংবাদিক মহেন্দ্ৰ কলিতা মোৰ সতীৰ্থ হয়। তেখেতৰ আজি এক্সিডেণ্ট হ'ল। তেখেতৰ লগত আছিল তন্ময় দাস, কেমেৰা পাৰ্চন। তেখেতৰ এক্সিডেণ্ট হয় আৰু বৰ্তমান অৱস্থা বেছি ভাল নহয়, যিহেতু মূৰত দুখ পাইছে আৰু সন্মুখৰ ভাগত দুখ পাইছে। বৰ্তমান 6টি হস্পিটেলত আছে
আৰু এই দ্ৰুতবেগী ছুইফ্ট ডিজায়াৰ গাড়ীখন পিছফালৰ পৰা খুন্দিয়াই মানে পলাই গ'ল। মহেন্দ্ৰ কলিতা অৱস্থা বৰ্তমান সংকটজনক হৈ আছে। আজিৰ পৰা গুৱাহাটীত আৰম্ভ হ'ল ৰেণ্ডম টেষ্ট। কৰোনাৰ গণ সংক্ৰমণৰ পাছতে ৰেণ্ডম টেষ্টৰ পদক্ষেপ লৈছে চৰকাৰে। ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক কৰ্মচাৰীক কৰা হয় এই টেষ্ট। বেচৰকাৰী চৰকাৰী কাৰ্যালয়তো কৰা হয় এই টেষ্ট। ৰেণ্ডম টেষ্ট কৰিছে স্বাস্থ্য বিভাগ, জিলা প্ৰশাসনৰ লোকে। গুৱাহাটীত আৰম্ভ হৈছে ৰেণ্ডম টেষ্ট, যিহেতু আজিৰ পৰা আনলক 1 আৰু তাৰ সমান্তৰভাৱে আৰম্ভ হৈছে এই ৰেণ্ডম টেষ্টৰ ব্যৱস্থা। কৰোনাৰ গণ সংক্ৰমণৰ পাছতে এই পদক্ষেপ চৰকাৰৰ। ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি বেচৰকাৰী চৰকাৰী কাৰ্যালয়তো কৰা হৈছে এই টেষ্ট। ৰেণ্ডম টেষ্ট কৰিছে স্বাস্থ্য বিভাগ, জিলা প্ৰশাসনৰ লোকে। বুধবাৰৰ পৰা বন্ধ আন্তঃজিলা যাতায়াত। আজিৰ পৰা দুদিনৰ বাবে আন্তঃজিলা বাছ সেৱা। ISBTৰ পৰা উজনিমুখী 8খন বাছ অনলাইন যোগেও বুক কৰিব পাৰিব টিকেট। একৈশ দিনৰ মূৰত ঘূৰিল দূৰণিবতীয়া বাছৰ চকা। 50% যাত্ৰী লৈ উজনিলৈ ওলাল 8খন বাহন। তাৰ পাছতো মুখত হাঁহি নাই বাছৰ গৰাকী কিংবা কৰ্মচাৰীৰ। সোমবাৰৰ পৰা দুদিনৰ বাবে গুৱাহাটীৰ পৰা আৰম্ভ হ'ল দূৰণিবতীয়া বাছৰ সেৱা। হেৰেঙাকৈ হ'লেও ISBT চৌহদত দেখা গ'ল ব্যস্ততা। এই ব্যস্ততাৰ মূলতে উত্তৰ লখিমপুৰ, উজনি, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ লগতে দক্ষিণ শিলচৰলৈ যাবলৈ ওলোৱা 8খন বাছ। সকলো সাজু, কিন্তু সাজু নহ'ল যাত্ৰী। পূৰ্বৰ দৰে একেই ভাড়াৰে বাছ চলাচলৰ পাছতো বাছ আস্থানত ভিৰ দেখা নগ'ল যাত্ৰীৰ। মাথো 10ৰ পৰা 15জন যাত্ৰীৰ সৈতে গন্তব্য স্থানলৈ ওলাই গ'ল এখন এখনকৈ 8খন বাছ। বাছৰ সংখ্যাৰ তুলনাত যাত্ৰী বহুতখিনিয়ে কম। প্ৰথম চোৱাত আছিল 2-3খনত ভালেমান যাত্ৰীয়ে গৈছিল, এতিয়ালৈকে নাই। আৰু আপোনালোকে দেখিব পাব ইয়াত এজনো পেচেঞ্জাৰ নাই। এতিয়া আমি চবকে অলৰেডি পঠিয়ালোঁ আৰু ট্ৰান্সপৰ্ট কৰালোঁ। আৰু বাকী আমাৰ ব্যৱস্থা কৰা হৈছে, মানে কণ্টিনিউৱাছলি চেনিটাইজিং কৰা হৈছে, বাছসমূহো চেনিটাইজিং কৰা হৈছে। যাত্ৰীৰ অনুপস্থিতিয়ে দুশ্চিন্তা বঢ়াই তুলিলে বাছৰ গৰাকীৰ লগতে কৰ্মচাৰীৰ। মূলে মূলে চলিবলৈ হ'লে বাছ এখনত থাকিব লাগে কমেও 70% যাত্ৰী। তাৰ বিপৰীতে সোমবাৰৰ পৰা বাছত উঠিল মাথো 50% যাত্ৰী। ইমান কম সংখ্যক যাত্ৰীৰে ভাড়া মাৰিব লগা হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৰ্তৃপক্ষই। বাছ এখন যদি চলাই পেলাই আপুনি মিনিমাম যোনটো আপোনাৰ মানে আপ ডাউন মিলাই পেলাই 70% অকুপেঞ্চি হ'লে তেতিয়া ধৰক মিনিমাম আপোনাৰ তেল আৰু ড্ৰাইভাৰ কণ্ডাক্টৰ খুৰাকি ওলায়। কিন্তু এতিয়া যিহেতু 50%ত চলিছে, তেতিয়াহ'লে লছটোতো হ'বই স্বাভাৱিক কথা। তাৰ পাছতো লোকচান ভৰি হ'লেও চৰকাৰী নিৰ্দেশনা মানি ভাড়া মাৰিবলৈ বাধ্য হ'ল বাছৰ মালিক। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ বান পৰিস্থিতি সামান্য সুস্থিৰ যদিও বিলাই বিপত্তি কমা নাই বন্যজন্তুৰ। এতিয়াও বানৰ কবলত ৰাষ্ট্ৰীয় উদ্যানখনৰ 70% এলেকা। এই পৰ্যন্ত বানত মৃত্যু হৈছে 113টা বন্যপ্ৰাণীৰ। ইয়াৰ ভিতৰত আছে 11টা গড়। তৃতীয়টো বানত অধিক বিপৰ্যয় হ'ব কাজিৰঙাৰ। উদ্বিগ্ন কাজিৰঙা কৰ্তৃপক্ষ। দ্বিতীয়টো বানত মৃত্যু 113টা বন্যপ্ৰাণীৰ। কাজিৰঙাত ক্ৰমাৎ উন্নত হৈছে বান পৰিস্থিতি, কিন্তু বিলাই বিপত্তি কমা নাই বন্যপ্ৰাণীৰ। পানী হ্ৰাস পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ অ'টটোত উদ্ধাৰ হৈছে বন্যপ্ৰাণীৰ মৃতদেহ। এই পৰ্যন্ত কাজিৰঙাৰ বানত মৃত্যু হৈছে 11টা গড়, পানীত ডুবি মৃত্যু 63টা বন্যপ্ৰাণীৰ। বাহনৰ খুন্দাত নিধন 15টা, চিকিৎসাধীন অৱস্থাত মৃত্যু 16 বন্যপ্ৰাণী। কাজিৰঙাৰ 70% এলেকা বুৰাই পেলাই আছে বলিয়া বানে। দিশহাৰা বন্যপ্ৰাণী। আশ্ৰয়স্থল বিচাৰি মৃত্যুক আঁকোৱালি লৈছে বন্যপ্ৰাণীয়ে। ইফালে তৃতীয়টো বানত কাজিৰঙাৰ অধিক বিপৰ্যয় হ'ব বুলি উদ্বিগ্ন হৈ পৰিছে কাজিৰঙা কৰ্তৃপক্ষ।
বানপানী এতিয়া কাজিৰঙা বানপানী অলমষ্ট স্বাভাৱিক অৱস্থা হৈছে। প্ৰায় আমাৰ 230টা কেম্পৰ ভিতৰত 50টা কেম্পতহে পাৰ্চিয়েলি ছাবমাৰ্জ হৈ আছে আৰু আজিলৈকে আমাৰ 140টা এনিমেল ৰেস্কিউ কৰা হৈছে আৰু তাৰ ভিতৰত 113টা এনিমেল আজিলৈকে মৰিছে বানপানীৰ লগত জড়িত হৈ আৰু তাৰ ভিতৰত 11টা ৰাইনো এতিয়ালৈকে আমাৰ ড্ৰনিং হৈ পেলাই মৰিছে। প্ৰতি বছৰে এনেদৰে বানে বিধ্বস্ত কৰি তুলিছে কাজিৰঙা। চৰকাৰে বিভিন্ন পদক্ষেপ লোৱাৰ পিছতো পৰিত্ৰাণ নাপায় জীৱকুলে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী ডক্টৰ শৰ্মাৰ কনভয় এটা প্ৰকাণ্ড গড়ে বাট আগভেটি ধৰাৰ পাছতে ব্লেংক ফায়াৰ কৰি গড় খেদিবলগীয়া হ'ল বনকৰ্মী। কৰোনা কালত কাজিৰঙাত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, লগত মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ দাসা। গহৰা বনাঞ্চলৰ উখুৰা মুখুৰা পথেৰে আগবাঢ়িছে মন্ত্ৰীৰ কনভয়। হঠাৎ কনভয়ৰ বাট ভেটি ধৰিলে এটা প্ৰকাণ্ড গড়ে। আগবাটতে থমকি ৰল মন্ত্ৰীৰ কনভয়। গড় খেদিবলৈ আগবাঢ়ি গ'ল কেইবাজনো বনকৰ্মী। চিঞৰি বাখৰি হাত চাপৰি মাৰি গড় খেদাত ব্যৰ্থ হোৱা বনকৰ্মীয়ে কৰিবলগীয়া হ'ল ব্লেংক ফায়াৰ। গুলীৰ শব্দ শুনি গড় আঁতৰি যোৱাৰ পাছত কাঠৰ পৰা বন শিবিৰলৈ আগবাঢ়িল মন্ত্ৰীৰ বিশাল কনভয়। বন শিবিৰটোত উপস্থিত হোৱা মাত্ৰকে হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি ল'লে বন্দুক। গড় খেদোৱাত ব্যৱহাৰ হোৱা বন্দুকটো পুংখানুপুংখকৈ চোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই কি ক'লে শুনক তেওঁৰ মুখেৰে। মই এনে বন্দুকটো চালোঁ, তেখেতসকলে আৰ্মছবিলাক কিছুমান ব্ৰিটিছৰ দিনৰ আছে, কিছুমান চেঞ্জ কৰি আছে। তাকে মই সুধিছোঁ যে কিমান দিনৰ পুৰণা। বানৰ সৈতে সহবাস কৰা বনকৰ্মীৰ দুৰৱস্থাৰ বুজ ল'লে হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছত ব্ৰিটিছৰ দিনৰ বন্দুক বনকৰ্মীৰ হাতত চমজাই দি স্পীড বোটত উঠিলগৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মৰা ডিফলুৰ টুকুল টকা পানী ফালি আগুৱাই গৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী সাংসদৰ দলটোৱে। মই বহুত দিন পিছত কাজিৰঙাত আহিছোঁ আৰু ইয়াৰ বান পৰিৱেশত বা বান পৰিস্থিতিত বন্যপ্ৰাণী, জীৱ জন্তু, আমাৰ ফৰেষ্টৰ গাৰ্ড বা গোটেইবিলাকে যি কষ্ট ভোগ কৰি আছে তাক স্বচক্ষুৰে দেখিছোঁ। কিন্তু এটা ভালো লাগিছে যে চৰকাৰে বনোৱা হাইলেণ্ডবিলাকৰ কাৰণে বহুত বন্যপ্ৰাণীয়ে আশ্ৰয় ল'ব পাৰিছে আৰু হয়তো বহুত বন্যপ্ৰাণী মৃত্যুৰ মুখৰ পৰাও বাচিছে। কাজিৰঙা ভ্ৰমণৰ অনন্য অভিজ্ঞতাৰ সোৱাদ লোৱাৰ পাছত বন্যপ্ৰাণী আৰু বনকৰ্মীৰ অৱস্থাৰ উন্নতিৰ বাবে ব্যৱস্থা লোৱাৰ আশ্বাস দিলে হিমন্ত বিশ্ব শৰ্মাই। কৰোনা বিৰোধী যুঁজত 4.5 মাহ ব্যস্ত হৈ থকাৰ পাছত সোমবাৰৰ দিনাই এনেদৰে ব্যতিক্ৰমী ৰূপত দেখা গ'ল ৰাজ্যৰ প্ৰবল প্ৰতাপী মন্ত্ৰীগৰাকী। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বানে সৰ্বহাৰা কৰিলে কৃষিজীৱীক। মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাৰ দিখৌমুখৰ কৃষকৰ মাজত। লুইতৰ পলস আৰু বালিয়ে পুতি পেলালে শ শ বিঘা কৃষিভূমি। বাৰিষাৰ প্ৰথমটো বান ক্ৰমশ শুকাইছে, কিন্তু নদীৰ ঢলে টচ কৰি যোৱা পথাৰক লৈ হাহাকাৰ কৃষকৰ। শ শ বিঘা খেতি পথাৰত লুইতৰ পলস আৰু বালি। মূৰে কপালে হাত দিছে দুৰ্ভগীয়া কৃষকে। প্ৰতি বছৰে শিৱসাগৰ জিলাৰ দিখৌমুখত বানৰ তাণ্ডৱ চলোৱাৰ দৰে এই বছৰো বানে টচ কৰিলে কৃষকৰ শ শ বিঘা কৃষিভূমি। বালি পলসে পুতিলে কৃষিভূমি। নিজৰ খেতিডৰালৈ চাই হুমুনিয়া কাঢ়িছে এই সকল কৃষকে। এনেদৰেই এতিয়া বান শুকোৱাৰ পিছত পথাৰ চাবলৈ আহি দিশহাৰা হৈ পৰিছে দিখৌমুখৰ কৃষকসকল।
যিমান কঠীয়া পাৰিছোঁ কঠীয়া একটাও নাই, গোটেই পোত খাই গ'ল। এতিয়া কঠীয়া ক'ৰ পৰা পাওঁ? গোটেইখিনি মানুহ হাজিৰা কৰে। আমি দিনত আমি হাজিৰা কৰোঁ, ৰাতি এসাঁজ ভাত খাওঁ। তেনেকুৱা ধৰণৰ মানে দিশমুখৰ যিটো সমস্যা, বানপ্ৰৱিত অঞ্চল, গৰাখহনীয়া। আপোনালোকে গৰা দেখিলে যোৱা বছৰ প্ৰায় 1 কিলোমিটাৰ আঁতৰত গৰা আছিলে, এতিয়া আপুনি অলপ আগত দেখিলে গৰা এনেকুৱাকৈ খহি গৈছে, মানে আপুনি মানে বিচুতি খাব মানে। অন্তহীন সমস্যা জুৰুলা এই সকলো কৃষকে এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে। বালিৰ পলসে পোতা হাজাৰ বিঘা কৃষিভূমি চন পৰি ৰোৱা ভয়ত ত্ৰস্তমান বিঘুমুখৰ কৃষক। এইসকল কৃষকৰ প্ৰতি সুদৃষ্টি হ'বনে শাসনাধিষ্ঠিত চৰকাৰৰ? এইসকল কৃষকে লাভ কৰিবনে চৰকাৰী সুবিধা? এয়াই এতিয়া এইসকল দুৰ্ভগীয়া কৃষকৰ সন্মুখত সবাতোকৈ ডাঙৰ প্ৰশ্ন। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। উভতিছো বিৰতিৰ পাছত, আৰু বিৰতিৰ পাছত আহিছে এক ব্ৰেকিং নিউজ। সান্ধ্য আইনৰ মাজতে মহানগৰ যুৱকক চুৰিকাঘাত, গুৰুতৰভাৱে আহত হৈছে পাপু চহৰীয়া নামৰ এজন। এই ঘটনাৰ পাছত পলায়ন কৰিছে অপৰাধী যুৱকজনে। কাউৰী নামেৰে পৰিচিত এই অপৰাধী যুৱকজন গণেশগুৰিৰ গোপাল বড়ো হাইস্কুলৰ সমীপত এই ঘটনা সংঘটিত হৈছে। আন এজন যুৱকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আক্ৰমণকাৰী কাউৰী। কাজিয়া ভাঙিবলৈ যোৱা পাপুক চুৰিৰে আক্ৰমণ কৰে কাউৰীয়ে। কাউৰী মোবাইল চুৰিকে ধৰি আৰু বহুকেইটা অপৰাধৰ সৈতে জড়িত অভিযোগ আছে। পুনৰবাৰ জনাব বিচাৰিছোঁ, গুৱাহাটী মহানগৰীৰ গোপাল বড়ো স্কুলৰ সমীপত সংঘটিত হৈছে চুৰিকাঘাতৰ এই ঘটনা। পাপু চহৰীয়া নামৰ এজন এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। সান্ধ্য আইনৰ মাজতে এই চুৰিকাঘাতৰ ঘটনাৰ পাছতে পলায়ন কৰিছে অপৰাধী যুৱকজনে। অধিক জানিবৰ চেষ্টা কৰিম, পোনপটীয়াভাৱে আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক ঋত্বিক কৌশিক। ঋত্বিক, আৰু কি খবৰ আছে এই সন্দৰ্ভত? চাওক, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে কেনেধৰণে ঘটনাটো সংঘটিত হ'ল। ইয়াত মই ক'ব বিচাৰিছোঁ, সান্ধ্য আইন যেতিয়া 6টা বজাৰ পৰা আৰম্ভ হৈছিল, সেই সময়ছোৱাতে এই ঘটনাটো সংঘটিত হৈছিল। আৰক্ষীৰ লোক জড়িত আছিল, যান বাহন শাখাৰ লোক জড়িত আছিল গণেশগুৰি অঞ্চলত বা আন যিখিনি স্থানত আছে, যিসকল লোকে সান্ধ্য আইন ভংগ কৰি আছে তেওঁলোকক ধৰাৰ কাৰণে। আৰু এই সময়ছোৱাতে এই ঘটনাটো সংঘটিত হৈছিল। আৰু যি স্থানীয় লোক আৰু যিগৰাকী আঘাতপ্ৰাপ্ত হৈছিল সেই যুৱকৰ লগত পাপু চহৰীৰ লগত যেতিয়া কথা পাতিছিলোঁ, কৈছিল যে তেওঁক ইয়াত পৰিচিত নাম হ'ল কাউৰী। তেওঁৰ যি সঁচা নাম, সেই নামটো এতিয়াও কোনেও গম নাপায়। আৰু এই ক্ষেত্ৰত স্থানীয় যি 2-এজন লোকৰ লগত আমি কথা পাতিছিলোঁ, সেই সময়ত উপস্থিত থকা তেওঁলোকে কয় যে গণেশগুৰি গোপাল বড়ো হওক বা গণেশগুৰি বজাৰৰ আশে পাশে যুৱকজন প্ৰায়ে দেখা যায়, তেওঁ ঘূৰি থাকে। আৰু আজিও তেওঁ কাৰোবাৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল। আৰু সেই সময়ছোৱাতেই পাপু চহৰীয়া নামৰ যিজন যুৱক আঘাতপ্ৰাপ্ত হ'ল, তেওঁ সেই স্থানত আছিল। আৰু তাৰ পিছতেই পাপু চহৰীয়াক চুৰিৰে ভৰিত উৰুত আঘাতপ্ৰাপ্ত কৰে। আৰু তাৰ পিছতেই স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। দিছপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী তাত উপস্থিত হয় আৰু তেওঁ 108ক তেওঁক 108 মাতি তেওঁক ইতিমধ্যে GMCHত চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰিছে। আৰু এই ঘটনাটোৱে চিন্তিত কৰিছে একাংশ লোকক, বা আমিও চিন্তিত হৈছোঁ। কাৰণ এনেধৰণৰ আনলকৰ সময়ত এনেধৰণৰ ঘটনা যদি সংঘটিত হৈ থাকে, তাতে কাৰফিউ কেনেধৰণে হ'ব। আৰু বৰ্তমান মই গণেশগুৰিত উপস্থিত আছোঁ, আৰু গণেশগুৰিত আমি যি পৰিস্থিতি দেখিছোঁ, এতিয়াও বহু লোক ৰাজপথত গাড়ী চলাই আছে, গাড়ী লৈ তেওঁলোকে ঘূৰা ফুৰা কৰি আছে, যি ক্ষেত্ৰত আৰক্ষীয়ে বহু লোকক এতিয়ালৈকে আটক কৰিছে, তেওঁলোকৰ বিৰুদ্ধে জৰিমনা বিহিছে গাড়ী চালকসকলক। আৰু এই সময়ছোৱাত যি আজি ঘটনা সংঘটিত হ'ল গণেশগুৰি গোপাল বড়ো সমীপতে, য'ত যি কাৰফিউ আছে, নাইট কাৰফিউ, সেই নাইট কাৰফিউ আৰম্ভ হোৱাৰ সময়ছোৱাতে এই ঘটনা সংঘটিত হৈছিল। আৰু বৰ্তমান যি আৰক্ষীৰ ফালৰ পৰা যি তথ্য আছে, চিকিৎসালয়ৰ ফালৰ পৰা যি তথ্য আছে, GMCHত বৰ্তমান কিছু সুস্থ হৈ উঠিছে পাপু চহৰীয়া, যি নৰকাসুৰ পাহাৰত থাকে, খ্ৰীষ্টান বস্তিৰ নৰকাসুৰ পাহাৰত তেওঁ ঘৰ। আৰু যিজন কাউৰী বুলি পৰিচিত, তেওঁ স্থানীয় লোক বা যিসকল লোক সেই সময়ত উপস্থিত আছে, তেওঁলোকে কয় যে প্ৰায়ে এই স্থানত তেওঁক প্ৰত্যক্ষ কৰিছিল। আৰু তেওঁ বিভিন্ন মোবাইল চুৰৰ ঘটনাকে ধৰি বিভিন্ন অপৰাধিক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ তেওঁলোকে দিছে। আৰু ইয়াৰ পূৰ্বেও এই কাউৰী চুৰি গোচৰত গ্ৰেপ্তাৰ হোৱাৰ কথাও আমাক জানিবলৈ দিছে।
হয় আৰু এতিয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পিটপিটাই ফুৰিছে পিষ্টলধাৰী ডকাইত। ডকাইতৰ টাৰ্গেট নিশা নগাঁও হৈ উজনিলৈ যাত্ৰা কৰা বাহন। নগাঁও হৈ উজনিলৈ যাত্ৰা কৰা সকল সাৱধান। হাতে হাতে পিষ্টল লৈ পিটপিটাই ফুৰিছে ডকাইত। ৰাষ্ট্ৰীয় ঘাইপথত বাহন আগুচি ধৰি আপোনাক সৰ্বশ্ৰান্ত কৰিব পাৰে ডকাইতৰ দলে। আপোনাৰ প্ৰাণলৈও আহিব পাৰে চৰম ভাবুকি। দেওবাৰে নিশা হাতত উদ্যত পিষ্টল লৈ ৰাষ্ট্ৰীয় ঘাইপথত ঘূৰি ফুৰা দুটা ডকাইতক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ জালত পৰা দুই ডকাইতৰ নাম ক্ৰমে কুদ্দুছ আলী আৰু আমিনুল হক। নগাঁৱৰ উপ আৰক্ষী অধীক্ষক কল্যাণ দাস আৰু হৈবৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা এটা দলে বৰঘাট বাইপাছত খেদি খেদি গ্ৰেপ্তাৰ কৰে কুদ্দুছ আলী আৰু আমিনুল হক নামৰ দুই দুধৰ্ষ ডকাইতক। দুই ডকাইতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা 7.65 পিষ্টল আৰু 16 জাই সক্ৰিয় গুলী। নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী শিলঙনি অঞ্চলৰ ডকাইত দুটাই ৰাষ্ট্ৰীয় ঘাইপথত নিশা চলাচল কৰা বাহনত ডকাইতি কাণ্ড সংঘটিত কৰাৰ লক্ষ্যৰে চুপ লৈ আছিল ৰাষ্ট্ৰীয় ঘাইপথত। ভকতগাঁও তিনিআলি পইণ্টত শিলঙনি তিনিআলি পইণ্টত আমি এটা নাকা চেকিং লগাই আমাক খবৰ আছিলে যে দুজন ল'ৰাই এটা হাথিয়াৰ লৈ আহিব আৰু তেখেতসকলে ৰোড ছাইড ৰবাৰী কৰিবৰ কাৰণে প্লেন কৰি আছে হাথিয়াৰ লৈ আহিব। আৰু সেইমতে আমি নাকা চেকিং লগাই ল'ৰা দুজনে বাইকত আহি আছিল গ্লেমাৰ বাইক এখনত আৰু তেখেতসকলক আমি ছিগনেল দিওঁ ৰখাবলৈ, কিন্তু অমান্য কৰি তেখেতসকলে যাবলৈ ট্ৰাই কৰে আৰু আমি তেখেতসকলক কৰায়ত্ব কৰোঁ। সন্ধিয়া 7 বজাৰ পিছত জাৰি হোৱা সান্ধ্য আইনৰ সুযোগ লৈ বৰ্তমান দুধৰ্ষ ডকাইতৰ দলে নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰেই কৰিছে ডকাইতিৰ পৰিকল্পনা। সম্প্ৰতি ধৃত দুই ডকাইতক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। নগাঁৱৰ পৰা কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মূল 4টা দাবীৰে সোমবাৰে সৰব হ'ল বিৰোধী কংগ্ৰেছ। বিৰোধীয়ে অসম বিধানসভাৰ মূল প্ৰৱেশদ্বাৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ। প্ৰতিবাদত অংশগ্ৰহণ কৰিলে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এই প্ৰতিবাদ। অখিল গগৈ তাৎক্ষণিক মুক্তি, কেন্দ্ৰৰ পৰা অসমলৈ বান সাহায্য মুকলি, মূল্যবৃদ্ধি ৰোধ, কৰোনাৰ নামত ৰাজনীতি বন্ধ কৰাৰ দাবী তুলিলে বিৰোধীয়ে। কৰোনাৰ নামত ৰাজনীতি হৈছে বুলি এইকাৰণে কৈ থাকিব লগা হৈছে যে আমাৰ এটা গোটেই অসমত কেনেকৈ কৰোনা নিয়ন্ত্ৰণ কৰা হ'ব তাৰ বাবে এটা খুব ভাল পৰিকল্পনা লাগে। কিন্তু এতিয়া দেখা যায় যে কোনোবা যদি কোৱাৰেণ্টাইনত থকা ব্যক্তিয়ে খাদ্য পাইছে, কাৰোবাক দিয়া নাই। এতিয়া কৰোনাৰ নামত উচ্চ আয়, নিম্ন আয় এনেকুৱা ধৰণৰ কথা কোৱা হৈছে। আজি এনকেফেলাইটিছ ৰোগৰ লগত কৰোনাক তুলনা কৰা হৈছে। আজি বিভিন্ন ধৰণে চৰকাৰখনে যি ট্ৰেন্সপাৰেঞ্চি স্বচ্ছভাৱে কৰোনা প্ৰতিৰোধী যুদ্ধ চলাব লাগিছিল, এয়া চলোৱা নাই বুলি অনুভৱ কৰিছোঁ। আমি পূৰ্বতেও কৈছোঁ যি নেশ্যনেল মানে আমাৰ ICMR গাইডলাইন, এই গাইডলাইন বাৰে প্ৰতি উলংঘা কৰা হৈছে। আমাৰ যি নেশ্যনেল টাস্ক ফ'ৰ্চ যেনেকৈ আছে, ষ্টেটত যি টাস্ক ফ'ৰ্চ কৰা হৈছে তাত এজনো চিকিৎসকক তাত লোৱা হোৱা নাই। আৰু অন্যান্য বিভিন্ন ধৰণে আমি দেখা পাইছোঁ যে কৰোনাৰ নামত কৰোনা প্ৰতিৰোধৰ বাবে বিভিন্ন পৰ্যায়ত যিবিলাক কমিটি গঠন কৰা হৈছে, এই কমিটিসমূহত একমাত্ৰ ৰাজনৈতিকভাৱে শাসকীয় পক্ষৰ লোকসকলক নিযুক্ত কৰা হৈছে। এটাৰ পিছত এটা গোচৰত মুক্তি পোৱাৰ পিছত, জামিন পোৱাৰ পিছত অখিল গগৈক যিদৰে চৰকাৰখনে উদ্দেশ্যপ্ৰণোদিতভাৱে বন্দী কৰি ৰাখিছে, ইয়ে চৰকাৰৰ স্বেচ্ছাচাৰিতা প্ৰকাশ কৰিছে। আমি অখিল গগৈৰ বিনা চৰ্তে মুক্তি দাবী কৰিছোঁ। বান সাহায্য মই নিজেই মোৰ অভিজ্ঞতাৰ কথা কৈছোঁ। কালি মই হাজো, ইফালে মোকালমোৱা, ইফালে মিৰ্জা, এই গোটেই কাষৰ অঞ্চলবিলাকত, বান আক্ৰান্ত অঞ্চলবিলাকত মই ভ্ৰমণ কৰিছিলোঁ। তাৰ ৰাইজৰ মাজত কথা পাতি দেখিলোঁ সেই একেই কাহিনী, একেই মথাউৰি নিৰ্মাণ, ধেমাহী, দুৰ্নীতি এইবোৰতো আছেই। কিন্তু আচৰিত কথা যে ইমান দিন হৈছে আজি ক'তো চৰকাৰী সাহায্য নাই, চৰকাৰী নেতা গৈ ক'তো উপস্থিত হোৱাগৈ নাই। নগাঁও, শিৱসাগৰত যিমান প্ৰমাণত টেষ্টিং হ'ব লাগে টেষ্টিং হোৱা নাই। এইখিনি ভয়ানক কথা। যিহেতু
আজি যি ধৰণৰ সংবাদমেলত পাতি আয়োজন কৰি স্বাস্থ্যমন্ত্ৰীৰ কথা শুনি এনেকুৱা লাগে কি কোভিডৰ অৱস্থা আগতকৈ আৰু ভালহে হৈছে তথাপিও ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ পৰা ডক্টৰ আৰু নাৰ্ছ লৈ চিন্তা প্ৰকাশ কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা টেষ্টিং আৰু কণ্ট্ৰেক্ট ট্ৰেচিং লৈ চিন্তা তেওঁলোকে প্ৰকাশ কৰিছে আৰু সেইকাৰণে মই কৈছোঁ কি বৰ্তমানৰ বিজেপি চৰকাৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব দিছে কামৰ ওপৰত গুৰুত্ব দিয়া নাই বিধায়ক ৰূপজ্যোতিৰ পুনৰ নতুন ৰূপ এইবাৰ সাংবাদিকৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী সাংবাদিকৰ ৰূপত অৱতীৰ্ণ হৈ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিল ৰূপজ্যোতি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিতৌ নৰূপ কেতিয়াবা বাহুবলী কেতিয়াবা গৃহ নিৰ্মাণৰ শ্ৰমিকৰ ৰূপত এইবাৰ বিধায়কগৰাকী লৈছে সাংবাদিকৰ ৰূপ মগ থাকিব লাগে ইয়াত এটা বাল্টিং থাকিব লাগে মগ বাল্টিং এনেকুৱা নাই ইয়াত তুমি যিমান চাফা হ'ব লাগে চাফা নাই লগত কেমেৰামেন লৈ মৰিয়নিৰ কোভিড-19 চিকিৎসালয় আৰু ৰোগীৰ অভাৱ অভিযোগ এজন সাংবাদিকৰ দৰে মৰিয়নিৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ঘূৰি খবৰ সংগ্ৰহ কৰি ৰাইজক দেখুৱাইছে নিজৰ ফেচবুক পেজৰ জৰিয়তে চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ পুনৰ আজি উন্মোচিত হ'ল মৰিয়নি সমষ্টিৰ নকছাৰী মডেল হস্পিটেলত বিধায়কগৰাকীয়ে কোভিড-19 ৰোগীৰ অভাৱ অভিযোগ জানিব বিচাৰিছে এজন সাংবাদিকৰ দৰে এনেকৈ মৃত্যু কুটুমৰ লগত আপোনালোকক এটা দৃশ্য দেখাওঁ এনেকুৱা সংস্পৰ্শত অহা যিমান পৰিয়াল তেওঁলোকক কোৱা হৈছিল যে আপোনালোকে হোম কোৱাৰেণ্টাইন হৈ থাকিব ঘৰৰ যিটো দুৱাৰ তাৰ পৰা 14 দিনৰ কাৰণে ওলাই নাহিব কিন্তু আশ্চৰ্যজনক বিষয় তেওঁলোকক স্বাব টেষ্ট কৰিবলৈ স্বাস্থ্য বিভাগৰ লোক সেই গাঁওখনলৈ সেই ঘৰটোলৈ যাব লাগিছিল আৰু তাত গৈ স্বাব টেষ্ট কৰিব লাগিছিল কিন্তু স্বাস্থ্য বিভাগৰ বিধায়কগৰাকীৰ সাংবাদিকৰ ৰূপে সমষ্টিটোৰ লোকৰ মাজত আমোদৰ সৃষ্টি কৰাৰ লগতে কোভিড-19ৰ চিকিৎসাৰ নামত স্বাস্থ্য বিভাগৰ ফুপলা স্বৰূপটো বিধায়কগৰাকী উদঙাই দিছে বুলিও চৰ্চিত হৈছে কোৱা হৈছিলে নিজ নিজ ঘৰত হোম কোৱাৰেণ্টাইন হিচাপে তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিবলৈ কোৱা হোৱা নাছিল তেওঁলোকে এতিয়া ওলাই আহি এনেকৈ শাৰী পাতি আজি মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট লোক তাত যাব লাগিছিল যেনে সংক্ৰমণৰ বৃদ্ধি নহয় আৰু দিনটোৰ শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতি উঠেছো বিৰতিৰ পাছত ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা অসুস্থ গড়টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গড়টো এতিয়াও আশ্ৰয় লৈ আছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত কাজিৰঙাত এটা অসহায় গড় পথত আশ্ৰয় ভাৰাক্ৰান্ত গড়টোৰ বনকৰ্মীৰ খাদ্য যোগান বিগত 4 দিনে পানীৰ মাজত আবদ্ধ অসম গৌৰৱ শুকুৰবাৰৰ পৰা কলিয়াবৰৰ বান্দৰডুবিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পানীত আবদ্ধ হৈ আছে কাজিৰঙাৰ এই প্ৰাপ্তবয়স্ক গড়টো দৃষ্টিশক্তি হ্ৰাস পোৱা অসুস্থ গড়টোৱে দিক বিদিক হেৰুৱাই আবদ্ধ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথত বানত দিশহাৰা হৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থান লোৱা কাজিৰঙাৰ গড়টো কিছু সুস্থ হৈ উঠিছে যদিও চতুৰ্থ দিনাও সেই স্থান এৰা নাই গড়টোৱে খাদ্য সংকটত পৰা গড়টোক পথৰ দাঁতিতে খাদ্যৰ যোগান ধৰিছে বনকৰ্মীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি গড়টোৱে কাৰ্বি পাহাৰৰ দিশে যাতে যাব নোৱাৰে তাৰ বাবে দিনে নিশাই গড়টোৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আছে আৰক্ষী বনকৰ্মী প্ৰায় ২৭ বছৰ বয়সৰ গড়টোৱে দেওবাৰে পুৱা কিছু দূৰ সাঁতুৰি উদ্যানৰ দিশে গতি কৰে যদিও দৃষ্টিশক্তি হ্ৰাস হোৱা গড়টোৱে পুনৰ ঘাইপথৰ দাঁতিত অৱস্থান কৰি আছে কলিয়াবৰৰ পৰা দিবাকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ফলে বানবিধ্বস্ত কাজিৰঙা অভয়াৰণ্যলৈ যাব বন্যপ্ৰাণী এটি বিশেষজ্ঞৰ দল সোণালী বাঘৰ সন্ধান চলোৱাৰ লগতে দলটোৱে ৰাষ্ট্ৰীয় অভয়াৰণ্যখনত পৰ্যবেক্ষণ কৰিব বিভিন্ন জীৱ-জন্তুৰ শেহতীয়া পৰিস্থিতি এই দলটোত আছে বন্যপ্ৰাণী বিশেষজ্ঞ ডাক্তৰ মংগল জৌসিং বানবিধ্বস্ত কাজিৰঙা বন্যপ্ৰাণী দিশহাৰা এনে সময়ত কাজিৰঙাৰ জীৱ-জন্তুৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে
দুই এদিনতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ যাব বন্যপ্ৰাণী বিশেষজ্ঞ ডাক্তৰ মংগলঝাও সিঙৰ নেতৃত্বত এটি দল। জীৱ জন্তুবিলাকৰ কষ্ট পাই আছে। এই কাৰণটো হ'ল এই বানপানীৰ কাৰণে প্ৰত্যেক বছৰতে বানপানী হয়ে অসমত, গতিকে এইটোতো হ'ব লগা হৈছে। কিন্তু কথাটো হ'ল কি জীৱ জন্তুবিলাকৰ বিষয় মইতো ইমান নাজানো। তেখেতে আমাৰ চিনিয়ৰ ডক্টৰৰ লগতে আপুনি কনচাৰ্ন কৰিব মিষ্টাৰ বৰ্মনজী। এইগৰাকী হ'ল বন্যপ্ৰাণী বিশেষজ্ঞ বিখ্যাত পশু চিকিৎসক মণিপুৰৰ ডাক্তৰ মংগলঝাও সিং। দীৰ্ঘ সময় দিল্লীৰ চিৰিয়াখানাত কৰ্মৰত বিশেষজ্ঞগৰাকীয়ে 25 দিন পূৰ্বে গুৱাহাটীলৈ আহিছিল। মংগলঝাওৱে কাজিৰঙাত সোণালী বাঘৰ সন্ধান চলোৱাৰ লগতে তেওঁৰ নেতৃত্বত যাবলগীয়া দলটোৱে ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যবেক্ষণ কৰিব বিভিন্ন জীৱ জন্তুৰ শেহতীয়া পৰিস্থিতি। अभी इन्वायरमेंट मिनिस्टर के साथ फॉरेस्ट मिनिस्टर के साथ बात हुआ, तो अभी काजीरंगा जाने की प्लान है। वहाँ पे फ्लड की वजह से जितने जो जानवर हैं बहुत परेशानी में है, उसमें थोड़ा सा देखकर हम भी थोड़ा क्या कुछ सेशन दे सके। वहाँ पे असम की फॉरेस्ट डिपार्टमेंट और वाइल्ड लाइफ ट्रस्ट ऑफ इंडिया और सेंटर फॉर वाइल्ड लाइफ रिहेबिलिटेशन का काफ़ी लोग वहाँ पे भी है और वहाँ की डॉक्टर भी है वहाँ पे। फिर भी हम थोड़ा सा सेशन कुछ मदद कर सके, इसलिए हम काजीरंगा में जाना मांगता हूँ। কাজিৰঙাৰ পিছতে মংগলঝাও সিঙৰ নেতৃত্বত বিশেষজ্ঞৰ দলটো যাব চাঙাৰ বাবে বিখ্যাত মণিপুৰৰ কৈবুল মজাও ৰাষ্ট্ৰীয় উদ্যানলৈ। मणिपुर में ये थोड़ा सा कोविड-19 खत्म होने के बाद I'll be more give time to this one कैबुल लमजाओ नेशनल पार्क संगाई ब्रो एंटर डियर संगाई कहते हैं, वहाँ पे भी थोड़ा टाइम देना मांगता हूँ। কাজিৰঙা পৰ্যবেক্ষণ সন্দৰ্ভত ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতেও বিশদভাৱে আলোচনা কৰে মংগলঝাও সিঙে। দলটোৱে সাধ্য অনুযায়ী কাজিৰঙাত বানত অসুস্থ হোৱা জীৱ জন্তুক চিকিৎসাও কৰিব। কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সৈতে বিপুল বৰ্মন, ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। গৰু চিণ্ডিকেটক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিছে 327টা গৰু। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই এই চিণ্ডিকেট চক্ৰৰ আঁৰৰ মাফিয়া চক্ৰক। এই প্ৰতিবেদনৰ বিদায় লৈছোঁ দিনটোৰ শিৰোনামৰ পৰা। নমস্কাৰ। সান্ধ্য আইনৰ মাজতে অব্যাহত অবৈধ গৰু সৰবৰাহ। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গৰু কঢ়িওৱা 10খন ট্ৰাক জব্দ। 237টা গৰুৰ লগতে জালত ট্ৰাকৰ চালক হেণ্ডিমেন। আৰক্ষীৰ জালত পৰা 10খন ট্ৰাকৰ চালক হেণ্ডিমেনৰ ভাষ্যৰ আধাৰত ধেমাজিৰ গেলুৱাত চলিল আৰক্ষীৰ অভিযান। অকস্মাতে চলোৱা অভিযানত আৰক্ষীয়ে জব্দ কৰিলে অবৈধভাৱে মজুত কৰি ৰখা 90টা গৰু। কিন্তু পলাই হাৰিল গৰু চিণ্ডিকেট চক্ৰৰ 6টা খলনায়ক। ধেমাজি থানাৰ পৰা আহি পেলাই চিমেণ্ট চাপৰি চি আই চাহাবৰ লগত মিলি পেলাই SP ধেমাজি মহোদয়ৰ নিৰ্দেশ মতে ধেমাজি চিলাপথাৰ থানা অন্তৰ্গত গেলুৱা নামে ঠাইত এটা গৰু চিণ্ডিকেট আছে বুলি কোৱাত আমি লগত আৰ্মছ ফ'ৰ্চ লগত লৈ পেলাই গেলুৱা গাঁৱত আজি স্থানীয় গাঁওবুঢ়াৰ লগত দুজনৰ মানুহৰ লগত লৈ আমি বিভিন্ন জেগাত জংঘলত তালাচী কৰিলোঁ। তালাচী কৰা কাৰ্যত আমি 90টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু সেই গৰুসোপাৰ মালিকসোপা অলৰেডি কি হৈছে, পুলিচে গৰুসোপা জব্দ কৰাৰ লগে লগে মালিকসোপা চব অলৰেডি পলাই দিছে। গৰু কঢ়িওৱা 10খন ট্ৰাকৰ চালক হেণ্ডিমেনে বিশ্বনাথ আৰক্ষীৰ আগত নাম লৈছিল ধেমাজিৰ চিচিবৰ গাঁৱত সক্ৰিয় হৈ থকা গৰু সৰবৰাহকাৰী চক্ৰটোৰ। এই খবৰ পোৱাৰ পাছতে চিচিবৰ গাঁৱৰ গেলুৱা গাঁৱত অভিযান চলালে ধেমাজি আৰক্ষীয়ে। গাঁওখনৰ সুলেমান আলীৰ ঘৰত 23টা, উকিল খানৰ পৰা 24টা, মুস্কান খানৰ ঘৰৰ পৰা 8টা, ৰফিকুল হকে লুকুৱাই ৰখা 10টা, জমিৰুদ্দিনৰ ঘৰৰ পৰা 16টা আৰু ৰয়েল আলীয়ে মজুত কৰি থোৱা 9টাকৈ গৰু জব্দ কৰিলে আৰক্ষীয়ে। উকিল খানৰ ঘৰৰ পৰা 24টা, মুস্কান খানৰ ঘৰৰ পৰা 8টা, ৰফিকুল হকৰ ঘৰৰ পৰা 10টা, জমিৰুদ্দিনৰ ঘৰৰ পৰা 16টা আৰু ৰয়েল আলীৰ ঘৰৰ পৰা আমি 9টা, টোটেল 90টা। জব্দ কৰা 90টা গৰু পশু চিকিৎসা কেন্দ্ৰত গতাই দি সুলেমান আলী, উকিল খান, মুস্কান খান, ৰফিকুল হক, জমিৰুদ্দিন আৰু ৰয়েল আলীৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। এই ঘটনাই প্ৰমাণ কৰিলে সান্ধ্য আইন বলবৎ হৈ থকাৰ মাজতো ৰাজ্যত অব্যাহত থকা অবৈধ গৰু সৰবৰাহৰ কথা।
ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট।